গাড়ীখন সম্পূৰ্ণ দেখুৱাৰ আগতে এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিওঁ 16-15 অশোক লেলেণ্ড 2020 গাড়ী ভিতৰ ফালে আপোনালোকে চাওক খুব সুন্দৰ ইণ্টেৰিয়ৰ BS6 চাব পাৰে গাড়ীখন এটা নতুন ভিডিও আপোনাক স্বাগতম জনাইছো যিখন গাড়ী আপোনাৰ কাৰণে লৈ আনিছো সেইখন হৈছে অশোক লেলেণ্ড 1615 2020 গাড়ী গুৱাহাটী অসমত আছে তো গাড়ীখন আপোনাৰ 22 ফুট লম্বা মানে দৈৰ্ঘ্য হৈছে 22 ফুট আৰু ইয়াৰ যদি পাছিং ক্ষমতা হৈছে 12.5 টন তো গাড়ীখন ভালে গাড়ী খুব সুন্দৰ গাড়ী চাব পাৰিব এটা এটা বস্তুবোৰ দেখক তো ইপিনে এবাৰ লৈ আনে কেমেৰাটো চাব পাৰে ফ্ৰণ্ট টায়াৰ এবাৰ চাব পাৰে ফ্ৰণ্ট টায়াৰ আপোনালোকৰ সন্মুখত চাওক ফ্ৰণ্ট টায়াৰ লগত কামানি দেখুৱাই দিব পৰা আমি জাস্ট কণ্ডিশ্যনটোৱে দেখুৱাই দিম বাকি ষ্টাৰ্ট কৰি দেখুৱা এটো দেখুৱা হেতু দেখুৱাৰ কাৰণে আপুনি নিজে ইয়াত আহিব লাগিব অলপমান কষ্ট কৰিব লাগিব আপুনি নিজৰ টিম লৈ আহক তো BS6 গাড়ী চাব পাৰে আমাৰ চেনেলে কোনো গাড়ীত গ্যাৰান্টি আৰু ওয়াৰেন্টি নিদিয়ে হেতু আপোনাক অনাৰে দিব আমাৰ কাম হৈছে আপোনাৰ গাড়ীখন দেখুৱাই দিয়া প্ৰাইচটো আমি কৈ দিম এখিনি হৈছে আমাৰ কাম তো এটো হৈছে আপোনাৰ পিছৰ টায়াৰ দুটা দেখুৱাই দিয়া 2020 গাড়ী এটো চাব 22 ফুট লম্বা হয় 20 আপুনি নিজে এবাৰ চেক কৰি চাব পাৰে আপুনি যদি ফিটা লৈ আনে ফিটা লৈ পিনে মাপিব মোৰ কথাটো হসা নে মিছা হেতু চেক কৰিব আপোনালোকে তো পিছপিনে এনেকুৱা ধৰণৰ আপোনাৰ চেচিছটো এবাৰ দেখুৱাই দিয়া চেচিছ বাকি আমি ওপৰৰ ওপৰি দেখুৱাই আছো আপোনালোকে নিজে এবাৰ আহিব নিজে চেক কৰিব তো ইপিনে আপোনাৰ চাব পাৰে এটো চাওক আপোনাৰ এটো ফ্লোৰ তো 12.5 টন পাছিং পেলোড অফিচিয়েলি তো এটো হৈছে আপোনাৰ গাড়ী এটা আমি তলৰ পিনে এবাৰ দেখুৱাম তলৰ সাইড আপোনাৰ XLL চাব পাৰে ইপিনে চাওক XL ইপিনে চাব পাৰে এটো XL আপুনি চাব পাৰে টায়াৰ যেনেকুৱা আছে এনেকুৱা কিন্তু এখন গাড়ী অপচনৰ পৰা কিনা গাড়ী তো এটো হৈছে আপোনাৰ গোটে বডিটো তে দামটো যেটো ৰখা আছে দামটো বেছি নহয় আপোনাৰ মাত্ৰ 15 লাখ টকা 12.5 টন পাছিংত 15 লাখ টকা এই গাড়ীখন আপোনালোকে পাব এটা ফাইনান্স কিমান হ'ব কিমান কি নহব হেতু মই ক'ব নোৱাৰিম হেতু আপোনাক ইয়াত আহিব লাগিব কিয়নো হেতু চাবলৈ হলে সিভিল চেক কৰিব লাগিব সিভিলত যদি কিবা ওলাই গৰবৰ ওলাই তেতিয়া আমাৰ ফাইনান্স নহব আৰু অসমৰ কিছু জায়গাত ফাইনান্স নহয় আৰু কত নহয় হেতু মই আপোনাৰ অফিসত কৈ দিম অল ওভাৰ ইন্ডিয়া ফাইনান্স নহব অসমত কিছু জায়গাত ফাইনান্স নহয় হেতু কিয় নহয় মই নিজে ক'ব নোৱাৰো এটা কোনবাই ধৰক ভাবিছে মই কাৰ্বি আংলঙৰ পৰা আহিছো তো আমি কোন যে কাৰ্বি আংলঙৰ ফটকে ফাইনান্স নহয় তেও যদি কয় আমি নিজে ফাইনান্স কোম্পানীৰ কথা পাতি ল'ব আপুনি পাতি ল'ব কেনেকুৱা হয়তো ভালে হ'ব তো এটা যদি ক্যাশত কোনবা ল'ব বিচাৰে দাম হৈছে 15 লাখ টকা 2020 গাড়ী গুৱাহাটীত আছে তো ইয়াৰ লগে লগে আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিলো পুনৰ এটা ভিডিও লগ পাব প্ৰতিশ্ৰুতিৰে বাই